Hello students, welcome to ClassFix Academy. ClassFix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। ADAD 2.0 ক্যান্ডিডেট সকলৰ বাবে এটা ইম্পৰ্টেন্ট আপডেট আহিছে আৰু ইম্পৰ্টেন্ট আপডেট ADAD 2.0 যি সকল লিখিত পৰীক্ষা উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে আছে আৰু ইম্পৰ্টেন্ট আপডেটটো আহিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচিয়েল পেজৰ পৰা ফেসবুক পেজৰ পৰা যত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে আজিৰ তাৰিখত SLRC ফালৰ পৰা এটা ইম্পৰ্টেন্ট বৈঠক অনুষ্ঠিত হয় আৰু আগন্তুক যি আপোনালোকৰ 13000 পদত নিযুক্তি হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে নিযুক্তি হ'ব যাৰ বাবে অলৰেডি লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গল আৰু যিসকল ক্যান্ডিডেট লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ আগন্তুক সময়ত যি সাক্ষাৎকাৰ হ'ব দক্ষতা পৰীক্ষা হ'ব তথা সাক্ষাৎকাৰ হ'ব সেই সম্পৰ্কে যি আপোনালোকৰ দক্ষতা পৰীক্ষা বা আপোনালোকৰ যি সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব তাৰ স্থান সম্পৰ্কে আজি আলোচনা কৰা হয় আৰু ইয়াৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সম্পৰ্কে বিতংভাৱে আজি আলোচনা কৰা হয় অৰ্থাৎ আপোনালোকে ক'ব পাৰে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি আগন্তুক স্কিল টেষ্ট আৰু ভাইবা হ'বলগীয়া আছে তাৰ প্ৰসেস আৰম্ভ হৈছে আৰু খুব সম্ভৱ আপোনালোকৰ সোনকালে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 স্কিল টেষ্ট আৰু ভাইবা আৰম্ভ হৈ যাব পৰীক্ষা সো যিসকল ক্যান্ডিডেট আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 লিখিত পৰীক্ষা উত্তীৰ্ণ হৈছে গ্ৰেড 4 ক্যান্ডিডেট সকলে ভাইবাৰ বাবে প্ৰিপাৰেচন চলাব লাগে গ্ৰেড 3 ক্যান্ডিডেট সকলে স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন চলাব লাগে আৰু স্কিল টেষ্ট আৰু ভাইবাৰ বাবে প্ৰিপাৰেচন চলাবলৈ আপোনালোকে ক্লাছফিক্স একাডেমীত যোগাযোগ কৰিব পাৰে আমাৰ অফিচিয়েল যেটো এপ ক্লাছফিক্স একাডেমীত আমি খুব ধুনিয়াকে ক্লাছেছবোৰ প্ৰভাইড কৰি আছো সো যিসকল ক্যান্ডিডেট ভাইবাৰ বাবে প্ৰিপাৰেচন চলাই আছিল তেওঁলোকৰ যেনেকে গুগল মিটত আমি ভাইবা লৈ আছো তেওঁলোকৰ বাবে যি ইম্পৰ্টেন্ট নোটছ বিলাক আপডেট কৰিব লাগে হেবোৰ আপডেট কৰা হৈ আছে এপত আৰু যিসকল ক্যান্ডিডেট স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ যি স্কিল টেষ্টৰ পেপাৰ বেসিক্যালি মক পেপাৰ বুলি আপোনালোকক ক'ব পাৰে সো 35 টা মক পেপাৰ আমি প্ৰভাইড কৰি আছো আমাৰ এপত সো আপোনালোকে এপটো ইনষ্টল কৰি ল'ব ক্লাছফিক্স একাডেমী বুলি সাৰ্চ কৰিলে গুগল প্লে ষ্টৰত আহি যাব সো খুব ধুনিয়াকৈ আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে লিংক আপোনালোকে ডেসক্ৰিপচনত পাব বা আপোনালোকে এপটো সাৰ্চ কৰি দিলে প্লে ষ্টৰত ক্লাছফিক্স একাডেমী বুলি আহি যাব সো সেই এপটো ইনষ্টল কৰিলে খুব ধুনিয়াকৈ প্ৰিপাৰেচন চলাব লাগে তো যিকিনো হক মুঠৰ ওপৰত কথাটো হ'ল যে ইম্পৰ্টেন্ট আপডেট আহিছে অৰ্থাৎ SLRC এ তেওঁলোকৰ আগন্তুক যি স্কিল টেষ্ট আৰু ভাইবা লব লাগিব বা অনুষ্ঠিত কৰিব লাগিব সো তাৰ বাবে SLRC এ কাম আৰম্ভ কৰিছে সো আপোনালোকেও প্ৰিপাৰেচন আৰম্ভ কৰক খুব ধুনিয়াকৈ প্ৰিপাৰেচন চলাই যাওক আৰু ডেফিনেটলি আপোনালোকে বহুত বেছি হাই স্কোৰ কৰিব লাগিব এই বেলি কাৰণ কম্পিটিশন বহুত বেছি স্কিল টেষ্টটো হাই স্কোৰ কৰিব লাগিব আৰু ভাইবাৰ ক্ষেত্ৰতো যোৱাবেলি ভাইবাত আপোনালোকৰ 5 নম্বৰ আছিল এই বেলি ভাইবাত 15 নম্বৰ আছে সো 15 নম্বৰ বহুত বেছি ভাইটেল হয় সো আপোনালোকে 15 নম্বৰত যিমান বেছি স্কোৰ কৰিব পাৰিব ডেফিনেটলি আপোনালোকৰ সিলেকশনৰ চান্সেস বহুত বেছি বাঢ়ি যাব সো সেই ক্ষেত্ৰত আপোনালোকে যিমান পাৰে বেছি মক ভাইবা দিয়ক যিমান পাৰে বেছি আপোনালোকে ভাইবা ওৰিয়েন্টেড কোৱেশ্চনছ বিলাক প্ৰিপাৰেচন কৰক ডাউট সলভ কৰক ডাউট বিলাক আপোনালোকৰ যি আছে ক্লিয়াৰ কৰি লওক আৰু স্কিল টেষ্টৰ ক্যান্ডিডেট সকলে কিন্তু স্কিল টেষ্টৰ বাবে প্ৰেক্টিস কৰক এটলিষ্ট আপোনালোকে তো 35 টা মান প্ৰেক্টিস সেট ৰেডি কৰিবই লাগে সো সময়ৰ যথেষ্ট কথা ইয়াতে আছে কাৰণ সময় হিচাপে আপোনালোকে কৰিব লাগিব কামখিনি এটা নিৰ্দিষ্ট টাইম যেনেকৈ 45 মিনিটছত তিনটা টাস্ক কৰিব লাগে ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট হেকিটা আপোনালোকে প্ৰিপেয়াৰ কৰক তো যিকিনো হক ভিডিওটো মই বেছি দীঘলীয়া নকৰো আপোনালোকক জাস্ট এখিনি সাজেশন দিব লগা আছিল যে আপডেট আহিছে আপোনালোকে এতিয়া আৰু সময় নষ্ট নকৰিব প্ৰিপাৰেচন ষ্টাৰ্ট কৰক খুব সম্ভৱ আপোনালোকৰ সোনকালে ADAD 2.0 স্কিল টেষ্ট আৰু ভাইবাৰ প্ৰসেস আৰম্ভ হৈ যাব সো প্ৰিপাৰেচন ষ্টাৰ্ট কৰক ক্লাছফিক্স একাডেমীৰ সৈতে যদি আপোনালোকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আমাৰ এপটো ইনষ্টল কৰি ল'ব গুগল প্লে ষ্টৰত এভেইলেবল হয় সো যিকিনো হক ভিডিওটো ইমানতে সামৰিছো ইম্পৰ্টেন্ট আপডেটবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ